বন্ধুসকল নমস্কাৰ। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এখন দৰকাৰী নটিচ প্ৰকাশ হৈছে আৰু আপোনালোকৰ সন্মুখত মই মূল ইনফৰমেশ্যনটো হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। চাওক, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কটা হ'ব, প্ৰকাশ হ'ল নটিচ। সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই মূল যি ইনফৰমেশ্যনটো সেইটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিছোঁ। প্ৰকাশ হৈছিলে এনেকৈ, আৰু ইয়াৰ যিখিনি ভিতৰৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। ইয়াতে উল্লেখ কৰিছে, অসম আৰক্ষী মুখ্য কাৰ্যালয় গুৱাহাটী অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ এক আবেদন। 28/7/2026 তাৰিখে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান DGPৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম আৰক্ষীৰ অধীনত কৰ্মৰত সকলো বিষয়া কৰ্মচাৰীক 2026 চনৰ জুলাই মাহৰ দৰমহাৰ পৰা এদিনৰ দৰমহা অসমৰ বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে অনুদান হিচাপে আগবঢ়াবলৈ অনুৰোধ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তথা অতিকৈ ভাল পদক্ষেপ বুলি ক'ব পাৰি যে আৰক্ষী বিভাগে যিটো সিদ্ধান্ত লৈছে, খুবেই এটা ভাল সিদ্ধান্ত লৈছে। যিহেতু বৰ্তমান সময়ত অসমৰ যিকেইখন জিলাত বানপানী হৈছে তেওঁলোকৰ যিখিনি অৱস্থা আমি নিশ্চয়কৈ দেখিবলৈ পাইছোঁ, তেনে এটা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বিভাগে যিটো মহৎ সিদ্ধান্ত লৈছে যে তেওঁলোকৰ এটা দিনৰ দৰমহা বানপীড়িতসকলৰ সাহায্য হিচাপে আগবঢ়াবলৈ। আৰু আমি অনুভৱ কৰোঁ এই সময়ত অসমৰ প্ৰতিটো বিভাগে এনেকুৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে, কাৰণ যিখিনি সময়ত যিকেইখন জিলা বানত পৰিছে নিশ্চয়কৈ আমি গম পাইছোঁ যে কেনেকুৱা এটা সাংঘাতিক কষ্টৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি আৰু এই সুযোগতে মই প্ৰশংসা আগবঢ়াইছোঁ আৰু তেওঁলোকলৈ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে এটা খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ইনফৰমেশ্যনটো আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।